নমস্কাৰ সকলোকে। আজি আমি জিউৰ BEd এণ্ট্ৰেঞ্চৰ বিষয়ে অলপ ইনফৰমেশ্যন জানিব ট্ৰাই কৰিম। ফাৰ্ষ্ট কথা এইটো হ'ল যে এইটো অনলাইন এপ্লিকেশ্যনটো এপ্ৰিল বা মে' মাহত আহি যায় আৰু এক্সামটো হয় জুলাই মাহত। চ' এক্সামটো জুলাই মাহত হয় আৰু এইটো এক্সামত অলম'ষ্ট 10,000+ মানুহে বহে। চ' এইটো ক'ব গ'লে এক্সামটো টাফ কম্পিটিশ্যন আছে। আৰু তাৰপিছত আমি চাব যাওঁ পেটাৰ্ণ বিষয়ে। পেটাৰ্ণত চাব গ'লে আমাৰ নাম্বাৰ অফ কুৱেশ্যন থাকে 100 কুৱেশ্যনছ, টোটেল মাৰ্কছ থাকে 400। চ' প্ৰতিটো কুৱেশ্যনত 4 মাৰ্কছকৈ থাকে, টাইম ডিউৰেশ্যন থাকে 2 আৱাৰ্ছ। ইয়াতে আমি পেটাৰ্ণটো চালোঁ। আৰু যদি চিলেবাছ চাব যাওঁ, চিলেবাছত আমাৰ 4টা ছেকশ্যনত ভাগ কৰা আছে। ফাৰ্ষ্ট ছেকশ্যন A। ছেকশ্যন Aত আহে ইংলিছ, ছেকশ্যন Bত আহে GK, ছেকশ্যন Cত আহে ৰিজনিং আৰু মেথছ, ছেকশ্যন Dত আহে কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন আৰু নিউ এডুকেশ্যন পলিচি, সৰ্ব শিক্ষা অভিযান, ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান, এইবোৰ ধৰি 40 মাৰ্কছ আহে। বাকী ছেকশ্যন A, ছেকশ্যন B আৰু ছেকশ্যন Cৰ পৰা 120 মাৰ্ক, 120 মাৰ্ক, 120 মাৰ্ক, ডেট ইজ 360 মাৰ্ক। আৰু ছেকশ্যন Dৰ পৰা 40 মাৰ্ক, ডেট ইজ 400 মাৰ্কছ হৈ যায়। আৰু এইটোত এক্সামটো চাব গ'লে এলিজিবিলিটি ক্ৰাইটেৰিয়া থাকে 50% মাৰ্কছ ইন গ্ৰেজুৱেশ্যন। আৰু যদি আপুনি SC, ST, OBC বা PWD ষ্টুডেণ্ট আছে তেতিয়া 45% মাৰ্কছ আপোনাক লাগিব।